হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এখন নটিফিকেশ্যন, আৰু সেইখন আহিছে অসম লোকসেৱা আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা, যোনটো আৰ্বান টেকনিকেল অফিচাৰ জুনিয়ৰ গ্ৰেড 3 যোনটো এক্সামিনেশ্যন হৈছিলে, মানে স্ক্ৰিনিং টেষ্ট হৈছিলে OMR বেছ। তো তাৰ কাৰণে ৰিজাল্টছ ডিক্লেয়াৰ কৰিলে যোৱাকালি 6 এপ্ৰিল 2024। তো ইয়াতে লিখিছে দে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন হিয়াৰ বাই ডিক্লেয়াৰ্ছ টুডে দি ৰিজাল্টছ of the screening test for the post of urban technical officer as per Assam Urban Engineering Service Cadre under Department of Housing and Urban Affairs, Government of Assam. So ইয়াতে যিখিনি কেণ্ডিডেটছৰ ৰোল নাম্বাৰ আছে তেওঁলোকে ইণ্টাৰভিউ দিব লাগিব, আৰু টোটেল পোষ্ট আছিলে 103টা পোষ্টৰ এগেইনষ্টে 312 জনৰ ইয়াতে ক্লিয়াৰ হৈছে আপোনালোকে ৰোল নাম্বাৰকেইটা যদি কাউণ্ট কৰে। চ' এৰাউণ্ড 1:3 ৰেচিঅ'ত চিলেক্ট কৰা হৈছে, মানে এটা পোষ্টৰ এগেইনষ্টে 3জনকে ইণ্টাৰভিউৰ কাৰণে কল পাইছে, আৰু তাৰ ভিতৰত লাষ্টত ফাইনেল চিলেকশ্যন 103 জনৰ হ'ব। 312 জন হৈছে মানে কি 2 চাগে মেবি এনেই 309 হ'ব লাগিছিলে। 103 × 3 যদি কৰোঁ তেতিয়াহ'লে কিন্তু 3জন এক্সট্ৰাকৈ আছে, মানে কি কেইজনমানৰ মাৰ্কছ মেবি ইকুৱেল হ'ব পাৰে। চ' সেইটো কাৰণে তেওঁলোকে সেইটো বেচিছত কল কৰা হ'ল 312 জনক। আৰু লগতে আৰু এটা কথা কৈ দিছোঁ, আৰ্বান টেকনিকেল অফিচাৰ যিহেতু ৰিজাল্ট ডিক্লেয়াৰ কৰিলে স্ক্ৰিনিং টেষ্টৰ, চ' আপোনালোকে এক্সপেক্ট কৰিব পাৰে আৰ্বান ফাইনেন্সিয়েল ছাৰ্ভিচৰ যোনটো পৰীক্ষা আছিলে ফাইনেন্সিয়েল ছাৰ্ভিচৰ, সেই পৰীক্ষাটোৰ ৰিজাল্টটো মানে স্ক্ৰিনিং টেষ্টৰ ৰিজাল্টটো সোনকালে ডিক্লেয়াৰ কৰিব, অতি সোনকালে ডিক্লেয়াৰ কৰিব। এইটো পৰীক্ষা ডিক্লেয়াৰ কৰিলে যেতিয়া ইটো পৰীক্ষা সোনকালে ডিক্লেয়াৰ কৰিব। আৰু এনেকুৱা নহয় যে প্ৰিলিমিনেৰী পৰীক্ষাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব নোৱাৰিব। বহুতে কৈ আছে ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্ট লগাৰ কাৰণে মেবি প্ৰিলিমিনেৰী ৰিজাল্ট ডিক্লেয়াৰ নকৰে, কিন্তু APSC ৰিজাল্টটো ডিক্লেয়াৰ কৰি আছে, পৰীক্ষাও অনুষ্ঠিত কৰি আছে। কাৰণ পাব্লিক ৰিলেশ্যনছ অফিচাৰ, জুনিয়ৰ পাব্লিক ৰিলেশ্যনছ অফিচাৰ আৰু ছিনিয়ৰ পাব্লিক ৰিলেশ্যনছ অফিচাৰৰ পৰীক্ষা পাতিছে, অনুষ্ঠিত কৰিছে। চ' সেইটো কাৰণে APSC ৰিজাল্টছ আৰু পৰীক্ষা অনুষ্ঠিত কৰি আছে ইলেকশ্যনৰলৈকে। মেবি ইলেকশ্যনৰ সময়ছোৱাত ফেজেছকেইটা যেতিয়া থাকিব 19 এপ্ৰিলৰ পৰা, তেতিয়া মেবি কৰিব নোৱাৰিব পাৰে 7 মে'লৈকে, কিন্তু তাৰপিছত আকৌ কণ্টিনিউ কৰিব। চ' সেইটো কাৰণে APSC প্ৰিলিমিনেৰী ৰিজাল্টটো ডিক্লেয়াৰ কৰিবই, আৰু এইটো সপ্তাহতে কৰিব বুলি ভাবিছিলোঁ লাষ্ট টাইমৰ যদি কথাটো চিন্তা কৰোঁ, কিন্তু যিহেতু এইবাৰ এইটো সপ্তাহত নকৰিলে, তো মেবি নেক্সট উইক, এতিয়া একো ক'ব পৰা নাযায় APSC। মই সেইটো কাৰণে কমেণ্ট নকৰোঁ। একচুৱেলি কমিটমেণ্ট কৰিব গ'লে অলপ দিগদাৰ হয় APSC ক্লিয়াৰলি, কাৰণ লাষ্ট টাইম 15-16 দিনৰ ৰিজাল্ট দিছিলে। তো চ' এইবাৰো ভাবিছিলোঁ যে দিব বুলি, কিন্তু এইবাৰ কিবা কাৰণত লেট হৈছে, আই ডোণ্ট ন'। চ' আৰ্বান টেকনিকেল অফিচাৰ আৰু APSCৰ প্ৰিলিমিনেৰী ৰিজাল্টছ অহা সপ্তাহত আপোনালোকে এক্সপেক্ট কৰিব পাৰে। এতিয়া ক'ব নোৱাৰে, সেইটো চিয়'ৰ নহয়, মই একো তেনেকুৱা ইনফৰ্মেশ্যন পোৱা নাই বা কিবা পোৱা নাই, কিন্তু এতিয়া যোনটো ট্ৰেণ্ড দেখিছোঁ, চ' সেইটো চাই পেলাই কৈছোঁ যে ৰিজাল্টছ ডিক্লেয়াৰ কৰিব। এতিয়া উপায় নাই আৰু, পৰীক্ষা দিলে যেতিয়া ৰিজাল্টছৰ কাৰণে অলপ ৱেইট কৰক। আই ন' ৱেইট কৰিবৰ কাৰণেও পেচেঞ্চ লাগে, অধৈৰ্য হৈ যোৱা হয় একচুৱেলি বহুত দিন হৈ গ'লে ৰিজাল্টছ ডিক্লেয়াৰ কৰে, কিন্তু উপায় নাই, আপোনালোকে অলপ পেচেঞ্চ ৰাখি পেলাই ৱেইট কৰক। আৰু লগতে বিভিন্ন ধৰণৰ কৰ্চেছ এভেইলেবল আছে, লাইক আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ যোনটো এছিষ্টেণ্টৰ পৰীক্ষা আছে, তাৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে। APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ মানে APSC CDPO, APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, APSC কম্পিউটাৰ অপাৰেটৰ, উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট, আছাম পুলিচ, সেই গোটেইখিনি কৰ্চেছ এভেইলেবল আছে। APSC মটৰ ভেহিকল ইনস্পেক্টৰ, সেই গোটেইখিনি কৰ্চেছ এভেইলেবল আছে। সেই কৰ্চৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই পিন কৰি দিছোঁ। আপোনালোকে কৰ্চকেইটা যোনটো কৰ্চ লাগে তাতে দিয়া হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰি জনাওক যে যোনটো কৰ্চ লাগে, সেইটো মতে মই আপোনালোকক কৰ্চ ডিটেইলছটো দি দিম। তাৰপিছত পে'মেণ্টৰ লিংক দি দিম। আপোনালোকে পে'মেণ্ট কৰাৰ লগে লগে হোৱাটছএপতে গোটেইখিনি কৰ্চেছ পাই যাব। গোটেইখিনি PDF ফৰ্মেটত আছে, আৰু লগতে চেপ্টাৰ ৱাইজ ক্ৰনলজিকেল অৰ্ডাৰত গোটেইখিনি কৰা আছে। কাৰেণ্ট এফেয়াৰ্ছো ইনক্লুডেড আছে। মুঠতে অফিচিয়েল চিলেবাছত যিখিনি থাকিব লাগে সেইখিনি গোটেইখিনি ইনক্লুডেড আছে, আৰু মাল্টিপল চইচ কুৱেশ্যন বেছড হয়, ডেছক্ৰিপটিভ নহয়, কিন্তু এক্সপ্লেনেশ্যন আছে। মেথছ ৰিজনিং সেইবোৰত এক্সপ্লেনেশ্যন আছে, আৰু কিছুমান কি বুলি কয় ছাবজেক্টৰ এক্সপ্লেনেশ্যনো পাই যাব, এনচাৰ্ছ উইথ এক্সপ্লেনেশ্যন, মানে ফুল্লি ছল্ভে হয়, গোটেইবিলাকতে এনচাৰ্ছ আছে, কিছুমানৰ এক্সপ্লেনেশ্যনো পাই যাব। আৰু কিছুমান ক্ষেত্ৰত APSC পৰীক্ষাৰ ক্ষেত্ৰত ষ্টেটমেণ্ট বেছ কুৱেশ্যনছো ইনক্লুডেড কৰা হৈছে, কাৰণ APSC নতুন পেটাৰ্ণত আজিকালি ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ সোধা হয়। চ' সেইটো কাৰণে আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক কৰ্চেছবিলাকৰ বিষয়ে ডিটেইলছ জানিবৰ কাৰণে, আৰু লগতে তাতে দিয়া হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক কোনটো কৰ্চ লাগে। আৰু লগতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত আপোনালোকে অনুগ্ৰহ কৰি কল নকৰিব, সেইটো কি বুলি কয় কলৰ কাৰণে এভেইলেবল নহয়, সেইটো মেছেজৰ কাৰণে এভেইলেবল। আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ।
কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।